তো মানে গাইস এইবাৰ আমাৰ কলেজত দুদিনীয়া কাৰ্যসূচীৰে ডায়মণ্ড জুবলি যেহেতু আমাৰ কলেজখনৰ 60 বছৰ সম্পূৰ্ণ হ'ল আৰু বতৰটো বৰ ঠিক দেখা নাই বৰষুণ নাহিলে হ'ল আৰু তাৰ পিছত আমি এনেকে 1 ঘণ্টামান ৱেইট কৰি মনোজ ছাৰৰ ভাষণ শুনি আমি সিধাই গ'লোগৈ পেট পূজা কৰিবলৈ পেট পূজা কৰি ডিপাৰ্টমেণ্টত আহি ভয় খাই গৈছিল হাউ এটো কিয়ে কোন মৰিল নহয় বোলে কালি ৰেলীৰ বাবে এই চেম্পলটো বনোৱা হৈছে তাৰ পিছত আমাৰ মাজত আহি উপস্থিত হ'ল ৰাজাদা তাৰ পিছত আমি সকলোৱে মিলি মায়াবিনী গালো ৰাজাদাৰ এটা কথাত বৰ দুখ লাগিল ৰাজাদাই কৈছিল যে আজি মোৰ অহাৰ কথা আছিল জুবিন গাৰ্গৰ লগত আৰু আজি মই আহিছো অকলে সময় বৰ নিষ্ঠুৰ তাৰ পিছত প্ৰগ্ৰামৰ পৰা আমি অলপ টাইম বিৰতি লৈ আমাৰ এই কামখিনি কৰিবলৈ আহিলো যেহেতু আমাৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী ৰেলী আছে আৰু এতিয়ালৈ সন্ধিয়াই হ'ল কিন্তু আমাৰ কাম কমপ্লিট হোৱা নাই আৰু বেছি জলদি কৰিলেও এনেকুৱা অৱস্থা হয় কেতি গলো বাৰিছ আ গয়া গাইস ৰাতি আকৌ ভাত দিছে মানে দুপৰীয়া সাজত নিৰামিষ আৰু এতিয়া চিকেন দিনতেই যদি মাৰিছে আৰু এতিয়ানো ক'ত এৰিব আৰু আমাৰ ৰুমত থকা লগৰটো ফ্ৰীতে পাইছে যেতিয়া 3 সাজ মানৰ ভাত একেলগে পেটত ভৰাই লৈ গৈছে তাৰ পিছতে গাইস ধামাকা বৰষুণ দি দিলে নহয় আৰু ঘাৰ তাৰ পিছতে এনেকে বৰষুণতে তিতি কৰি হলে অলপমান প্ৰগ্ৰাম চালো যেহেতু কলেজৰ প্ৰগ্ৰাম নাচালেও নহব তাৰ পিছতে ভাবিলো মই যদি আৰু ইয়াত বেছি টাইম থাকিব লগা হয় নাও ভাড়া কৰিব লাগিব গতিকে আজিলৈ আহিছো বাই বাই